1980 চনৰ 6 এপ্ৰিল আত্মপ্ৰকাশ ঘটিছিল ভাৰতীয় জনতা পাৰ্টিৰ। একাত্ম মানৱতাবাদৰ পৰা সাংস্কৃতিক ৰাষ্ট্ৰীয়তাবাদৰ আদৰ্শৰে আত্মপ্ৰকাশ হোৱা দলটোৱে দেওবাৰে উদযাপন কৰিলে 46 সংখ্যক প্ৰতিষ্ঠা দিৱস। আত্মপ্ৰকাশৰ পিছৰে পৰা ভাৰতীয় ৰাজনীতিত উত্তৰণৰ বাবে আপ্ৰাণ প্ৰচেষ্টাত ব্ৰতী হোৱা দলটোৰ মুখ্য কাৰ্যালয়ত পতাকা উত্তোলন কৰিলে ৰাষ্ট্ৰীয় অধ্যক্ষ JP নাড্ডাই। বৰ্তমানৰ সফলতাৰ লগতে অতীতৰ সংগ্ৰামী যাত্ৰাৰ কথা পাহৰি নাযাবলৈ দলীয় কাৰ্যকৰ্তাক আহ্বান ৰাষ্ট্ৰীয় অধ্যক্ষ জগত প্ৰকাশ নাড্ডাৰ। অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়তো সভাপতি দিলীপ শইকীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত উদযাপন কৰিলে প্ৰতিষ্ঠা দিৱস। শ্যামাপ্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায়, অটল বিহাৰী বাজপেয়ীকে ধৰি যিসকল নেতাৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীয়ে আজিৰ অৱস্থা পাইছেহি, এই সকলোকে স্মৰণ আৰু শ্ৰদ্ধা নিবেদন কৰিলে ৰাজ্যিক বিজেপিয়ে। পাৰিবাৰিক শাসনৰ পয়োভৰ নঘটাটো বিজেপিৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য বুলি উল্লেখ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ভাৰতীয় জনতা পাৰ্টীৰ এক বিশেষ বৈশিষ্ট্য হৈছে যে ৪৫টা বছৰৰ পিছতো এই ৰাজনৈতিক দলটোত পাৰিবাৰিক শাসন এতিয়ালৈকে সোমোৱা নাই আৰু আমাৰ দলটো সংকল্পবদ্ধ যে অনাগত দিনটোতো আমাৰ দলে কেতিয়াও এটা পৰিয়ালকেন্দ্ৰিক শাসন ব্যৱস্থালৈ নাযায় আৰু সেইবাবে আমাৰ দলটো সদায় কাৰ্যকৰ্তাৰ দল হৈ আছিল, কাৰ্যকৰ্তাৰ দল হৈ আছে আৰু কাৰ্যকৰ্তাৰ দল হৈ থাকিব। ৰাজ্যিক বিজেপিৰ প্ৰতিগৰাকী প্ৰাক্তন সভাপতিয়ে ভাগ ল'লে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত। প্ৰাক্তন সভাপতিসকলক সন্মান জনাই দিলীপ শইকীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিজেপি দুৰ্বল হোৱা মানে এটা আদৰ্শক দুৰ্বল কৰা, বিজেপিক দুৰ্বল কৰা মানে ৰাষ্ট্ৰৰ সত্তাক দুৰ্বল কৰা। প্ৰতিগৰাকী কাৰ্যকৰ্তাক উৎসৰ্গিত মনোভাৱেৰে কাম কৰি যোৱাৰ উদ্দেশ্যে এই মন্তব্য মুখ্যমন্ত্ৰীৰ। আমি সদায় এটা কথাই মনত ৰাখিম, ভাৰতীয় জনতা পাৰ্টি দুৰ্বল কৰা মানে কোনো ব্যক্তিক দুৰ্বল কৰা নহয়। ভাৰতীয় জনতা পাৰ্টিক দুৰ্বল কৰা মানে এক আদৰ্শক দুৰ্বল কৰা আৰু ভাৰতীয় জনতা পাৰ্টিক দুৰ্বল কৰা মানে আমাৰ ৰাষ্ট্ৰ সত্তাক দুৰ্বল কৰা। ভাৰতীয় জনতা পাৰ্টিক দুৰ্বল কৰা মানে ভাৰত মাতৃক বিশ্বগুৰুৰ পথলৈ লৈ যোৱাৰ পথত অজস্ৰ হেঙাৰ সৃষ্টি কৰা। সেয়েহে আমি সকলোৱে ব্যক্তি স্বাৰ্থৰ ওপৰত উঠি ৰাষ্ট্ৰ স্বাৰ্থক সৰ্বোপৰি হিচাপে জ্ঞান কৰি ভাৰতীয় জনতা পাৰ্টিৰ এই পবিত্ৰ পতাকাৰ তলত একোজন গৌৰৱী কাৰ্যকৰ্তা হিচাপে ভাৰত মাতৃক আমি বিশ্বমিত্ৰ বিশ্বগুৰুৰ আসনলৈ লৈ যাম। সেই পবিত্ৰ সংকল্প আজি আমি প্ৰতিষ্ঠা দিৱসৰ দিনত আকৌ এবাৰ সকলোৱে গ্ৰহণ কৰিছোঁ। দলৰ কাৰ্যকৰ্তাই বিজেপিৰ সফলতাৰ খনিকৰ বুলি মন্তব্য ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ। শ্ৰদ্ধা কাৰ্যকৰ্তাসকল, আজি এই দলটো ৰাজনৈতিক ক্ষেত্ৰখনত এক সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী দললৈ ৰূপান্তৰ হৈছে। এই ৰূপান্তৰৰ খনিকৰসকল আমাৰ দলৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা। কাৰ্যকৰ্তাসকলৰ কঠোৰ ত্যাগ, তপস্যা, সাধনা আৰু পৰিশ্ৰমৰ জৰিয়তে, পৰিশ্ৰমৰ পৰাকাষ্ঠাৰ জৰিয়তে আমাৰ দলটোৱে আজি আহি বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক এক সত্তালৈ পৰিৱৰ্তন হৈছে। অসন্তুষ্টিৰ বাবে ৰাজ্যিক বিজেপিত এক প্ৰকাৰ বিদ্ৰোহৰ সূচনা কৰা প্ৰাক্তন সভাপতি তথা প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইও উপস্থিত থাকিল কাৰ্যসূচীত। প্ৰতিষ্ঠা দিৱসত ভাগ লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য ৰাজেন গোহাঁইৰ। দলত লবিকেন্দ্ৰিক ৰাজনীতি দেখিলে দুখ লাগে, বিজেপিত ব্যক্তিকেন্দ্ৰিক ৰাজনীতি হোৱাটো নিবিচাৰোঁ। এই দলটো যিসকল ব্যক্তিয়ে মানে সৃষ্টি কৰিছিলে যিটো আদৰ্শৰ ভিত্তিত, আৰু সেই আৰম্ভণিত বা আজিলৈকে বহু মানুহৰ এই দলটোৰ আদৰ্শ আৰু নীতিৰ ওপৰত আস্থা আৰু বিশ্বাস আছে। আৰু আমি ব্যক্তিকেন্দ্ৰিক ৰাজনীতি কেতিয়াও কৰা নাছিলোঁ বা কৰা নাই আমাৰ কোনো নেতাইও। গতিকে আমি ব্যক্তিকেন্দ্ৰিক হোৱাটো নিবিচাৰোঁ আৰু লবিকেন্দ্ৰিকো আমাৰ নাছিলে, আজিও হয়তো নাই বুলিয়ে মই ভাবোঁ।
কিন্তু সেইটো বস্তু কেতিয়াবা দেখা পালে বেয়া পাওঁ আৰু এটা কথা কি মানে দলৰ সকলো কৰ্মীয়ে আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ কিন্তু যদি ইয়াত আহি পেলাই ধৰক এটা নতুনকৈ লবি কেন্দ্ৰিক আৰু লবি কেন্দ্ৰিক হৈ গ'লে অলপ বেয়া লাগে কিয়নো আমি সকলোৱে একে সমান বুলি ভাবোঁ আৰু যে মোৰ লবিৰ মানুহজনকে মই গুৰুত্ব দি মানুহক নিদিম সেইটো উচিত নহয় কিয়নো দল সকলোৱে এটা আদৰ্শৰ ভিত্তিতে কৰে গতিকে আমি বিচাৰোঁ যে দলটো সদায় সুসংগঠিত হৈ থাকক আৰু দেশৰ সেৱা কৰক ৰাইজৰ সেৱা কৰক প্ৰতিষ্ঠা দিৱসৰ দিনাই প্ৰাক্তন সাংসদগৰাকীৰ এই মন্তব্য যেন একাংশ নেতালৈ এক বাৰ্তা সেয়া নিশ্চিত কিছুদিন পূৰ্বে বিজেপিত বিদ্ৰোহ সৃষ্টি কৰা নেতাজনক সভাপতি হৈ দিলীপ শইকীয়াই সাক্ষাৎ কৰিছিল দিলীপ শইকীয়াৰ এই কাৰ্যই ৰাজেন গোহাঁইৰ অসন্তুষ্টি যে কিছু হ'লেও দূৰ কৰিলে সেয়া দেওবাৰৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিতিয়ে পৰিস্ফুট কৰিলে নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিদিন টাইম